2024-25 বৰ্ষত আমি স্বাধীন প্ৰতিদিন গোষ্ঠী আয়োজন কৰা যি এচিভাৰ্ছ এৱাৰ্ড অনুষ্ঠান সেই এচিভাৰ্ছ এৱাৰ্ড অনুষ্ঠান এচিভাৰ্ছ মিউজিক এৱাৰ্ড প্ৰদান কৰা হৈছিল সৈয়দ সাদুল্লাহ সেই দিনটোত বা সেই অনুষ্ঠানটোৰ বাবে সৈয়দ সাদুল্লাহৰ জীৱন ভিত্তিক এক প্ৰতিবেদন আমি স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে প্ৰস্তুত কৰিছিল সেই প্ৰতিবেদনখনি আজি এই সৈয়দ সাদুল্লাহৰ অন্তিম মুহূৰ্তৰ সময়ত আমি আপোনালোকলৈ আগবঢ়াইছো নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু আমি আকৌ উপস্থিত হৈছোহি আৰু মাইক্ৰোফোনৰ সন্মুখত মই সৈয়দ সাদুল্লাহ এআই সৈয়দ সাদুল্লাহ বিগত শতিকাৰ ৮০ৰ দশকৰ পৰা চলিত শতিকাৰ প্ৰথম ভাগলৈকে আকাশবাণী ডিব্ৰুগড়ক এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল সৈয়দ সাদুল্লাহ নামৰ এই বিশেষ ব্যক্তিগৰাকী তেখেতৰ আকৰ্ষণীয় কণ্ঠ অসম পৰিচিত আপোনাৰ আগন্তুক দিনবোৰ মধুময় হওক আনন্দৰ হওক আপোনাক আকৌ লগ পাম 1948 চনৰ 1 ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত জন্ম লাভ কৰা সৈয়দ সাদুল্লাহ শিক্ষা জীৱন সম্পূৰ্ণ কৰিছিল শিৱসাগৰ শ্বিলং আৰু ডিব্ৰুগড়ত কৈশোৰতে গীটাৰৰ সৈতে প্ৰেম যি প্ৰেমে অনন্য মাত্ৰা লাভ কৰিছিল কলেজীয়া জীৱনত সংগী আছিল বিজু ফুকন ৰাজেন গোহাঁই হেমন্ত দত্তৰ দৰে বিৰল ব্যতিক্ৰম তেতিয়াই জন্ম লাভ কৰিছিল জনপ্ৰিয় বাদ্যযন্ত্ৰী গ্ৰুপ দ্য কুইভাৰ্ছে 1975 চনত আকাশবাণী ডিব্ৰুগড়ৰ ষ্টাফ আৰ্টিষ্ট হিচাপে যোগদান কৰে সৈয়দ সাদুল্লাহ 2008 চনত অৱসৰ লোৱাৰ আগলৈকে একাধাৰে ঘোষক গীটাৰবাদক সুৰকাৰ গীতিকাৰ নাট্যকাৰ নাট্য প্ৰযোজক আৰু অভিনেতা হিচাপে কাম কৰি গ'ল নিৰবিচ্ছিন্নভাৱে সৰ্বভাৰতীয় পৰ্যায়ত সমাদৃত পুৰস্কৃত সৈয়দ সাদুল্লাহৰ গীত নাট আলক্ষ্য 180টাৰো অধিক গীতৰ সুৰকাৰ সৈয়দ সাদুল্লাহ বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা সৈয়দ সাদুল্লাহ দূৰদৰ্শন ডিস্কভাৰী নেশ্যনেল জিঅ'গ্ৰাফিক আদি চেনেলৰ শতাধিক তথ্যচিত্ৰৰ আৱহ কণ্ঠৰ গৰাকী সৈয়দ সাদুল্লাহ নিজৰ সৃষ্টিৰ বাবে 2021 বৰ্ষৰ অসম চৰকাৰৰ আহমদ আলী বাছকান্তি বঁটা প্ৰাপক সৈয়দ সাদুল্লাহ এনেবোৰ সৃষ্টি আৰু উল্লেখনীয় কৰ্মৰ বাবে 2021 বৰ্ষৰ অসম চৰকাৰৰ আহমদ আলী বাছকান্তি বঁটা প্ৰাপক সৈয়দ সাদুল্লাহ আমি ইতিমধ্যে আপোনালোকক সেই স্বাধীন প্ৰতিদিন গোষ্ঠীৰ যি এচিভাৰ্ছ এৱাৰ্ড সেই এচিভাৰ্ছ এৱাৰ্ডত তেখেতক বঁটা প্ৰদান কৰাৰ মুহূৰ্তৰ দৃশ্যবোৰ আপোনালোকক দেখুৱাইছোঁ আৰু তেখেতৰ জীৱন ভিত্তিক যিখন প্ৰতিবেদন আমি প্ৰস্তুত কৰিছিলোঁ সেই প্ৰতিবেদনখনো আপোনালোকক শুনোৱাৰ চেষ্টা কৰিলোঁ আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিলোঁ বৰ্ণালী শীৰ্ষক যিটো অনুষ্ঠান আছিল আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত সেই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত বৰ্ণালী অনুষ্ঠানটো আছিল প্ৰতিগৰাকী অসমীয়াৰ বাবে অতি আপোন এটা অনুষ্ঠান অতি প্ৰিয় এটা অনুষ্ঠান প্ৰতিগৰাকী অসমীয়াই সেই বৰ্ণালী অনুষ্ঠানটো উপভোগ কৰিবলৈ বাট চাইছিল সেই বৰ্ণালী অনুষ্ঠানটোৰেই স্ৰষ্টা আছিল এইগৰাকী সৈয়দ সাদুল্লাহ বৰ্ণালী অনুষ্ঠানটোৰে সৈয়দ সাদুল্লাহে ৰাইজৰ মনত ঘৰ সাজিছিল সেইগৰাকী সৈয়দ সাদুল্লাহৰ প্ৰতিটো সৃষ্টিয়ে ৰাইজক এক সুকীয়া আমেজ দিবলৈ সক্ষম হৈছিল সৈয়দ সাদুল্লাহে এই তেখেতৰ জীৱনকালত 1948 চনৰ পৰা 2025 চনলৈ এই যি তেওঁৰ জীৱন যাত্ৰা সেই জীৱন যাত্ৰাত তেখেতৰ যি সুৰ তেখেতৰ যি সৃষ্টি সেই সৃষ্টিৰে প্ৰতিগৰাকী মানুহৰ মন জয় কৰিব পাৰিছিল তেখেতৰ প্ৰতিটো গীতে মানুহৰ হৃদয়ৰ নিৰ্ভীত কোণত ঠাই পাইছিল তেখেতৰ প্ৰতিটো সৃষ্টিক অসমীয়াই অতি হেঁপাহেৰে আদৰি লৈছিল এইগৰাকী সৈয়দ সাদুল্লাহৰ অসুস্থতাৰ খবৰ যেতিয়া সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজে পাইছিল তেতিয়াই অসমৰ ৰাইজৰ স্মৃতিৰ মণিকূটত ভাহি আহিছিল সেই নামটো বৰ্ণালী যিটো অনুষ্ঠানৰ আৰম্ভণিৰ গীতটোৰেই আমি আপোনালোকক এই আমাৰ এচিভাৰ্ছ এৱাৰ্ডৰ বাবে প্ৰস্তুত কৰা প্ৰতিবেদনখন দেখুৱাইছিলোঁ সেই সুৰটো ভাহি আহিছিল প্ৰতিগৰাকী অসমীয়াৰ মনলৈ এইগৰাকী সৈয়দ সাদুল্লাহৰ তেখেতৰ আৰোগ্যৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছিল সৈয়দ সাদুল্লাহৰ সুস্থ হ'বৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছিল কিন্তু তেওঁ সেই প্ৰাৰ্থনা অসমৰ ৰাইজৰ সেই প্ৰাৰ্থনা
ভগৱন্তই নুশুনিলে নেদেখাজনে নুশুনিলে আৰু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি চিৰবিদায় মাগিলে সৈয়দ ছাদুল্লাই আৰু তাৰ পিছতেই এতিয়া GMCHত তেখেতৰ নশ্বৰ দেহ ৰখা হৈছে GMCHৰ পৰা তেখেতৰ নশ্বৰ দেহ কিছু সময়ৰ পিছত হয়তো লৈ যোৱা হ'ব আনুষ্ঠানিকতা সম্পন্ন কৰি ক'ৰ পৰা কেনেকৈ ক'লৈ লৈ যোৱা হয় সেয়া পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাবলৈ সক্ষম হ'ম কিন্তু এই মুহূৰ্তত এই বেয়া খবৰটো আপোনালোকক জনাইছোঁ যে সৈয়দ ছাদুল্লাৰ দেহাৱসান ঘটিছে আজি পুৱা 10:30